সমাজলৈ হাতবোৰ চলাই কৰি ক'ব যে আজিৰ পৰা অসমবাসীলৈ আমি এটা ভাল সুবাৰ্তা আমি আগবঢ়াব বিচাৰিছোঁ কাৰণ আজি এই বটদ্ৰৱা আঞ্চলিকৰ অন্তৰ্গত কুজি সত্ৰ গাঁও শাখাৰ প্ৰায় 100-150 ঘৰ লোকৰ ভিতৰত কমে আমি 20-25 ঘৰ বুজোৰা একেবাৰে নিঃকিন লোকৰ একেলগে আমি শুভ বিবাহ পাতি দিয়াৰ আমাৰ আয়োজন কৰিছে আৰু এই গাঁৱৰে কেইবাজনো ব্যক্তিয়ে অপ্ৰাণ চেষ্টাৰে সৈতে এই পদক্ষেপ লোৱাত আমি গোটেই বটদ্ৰৱা আঞ্চলিক তথা গোটেই অসমবাসীয়ে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি অসমবাসীক আমি এই নতুন বৰ্ষৰ এনেকৈ কিছুমান আমাৰ দুখীয়া লোকক যাতে আমি আগবঢ়াই নিব পাৰোঁ তেনেকুৱা কাৰ্যত যাতে সকলোৱে সহায় কৰিব বুলি আমি সকলো অসমবাসীলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি কুজি সত্ৰ কৰ্পূৰিত সম্প্ৰদায়ৰ কৰ্পূৰিত চুকৰ যিসকল পিছপৰা লোক আছিল সেইসকলে বিয়া বাৰুবিলাক টকা পইচাৰ অসুবিধাত পাতিব পৰা নাছিল। সেই ৰাইজে এটা ব্যৱস্থা কৰি গাঁৱৰ যিমানখিনি অবিয়ৈ হৈ আছিল সেই সকলো লোকক আনি পেলাই ৰাইজে ৰাজহুৱাভাৱে এই বৰনামঘৰতেই আজি বিয়া ভাগ পাতিব লগা হৈছে। সকলোৱে সহযোগ কৰিছে, বেলেগৰ পৰাও ৰাইজসকল আহিছে, আপোনালোকো আহিছে। গতিকে আমি সকলো আমাক সহায় কৰা যিসকল লোক আছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে যাতে আমি আকৌ এতিয়াও কেইবাজোৰামান ৰৈ গৈছে, তেওঁলোকৰ অৱস্থা আৰ্থিকভাৱে অলপ পিছপৰা কাৰণে কৰিব পৰা নাই। আমি ৰাইজে সহায় কৰি এইসকলক কৰি পেলাই দিলোঁ। ইয়াৰ পিছতো আমি কৰিম বুলি ভাবিছোঁ। গতিকে আমি আপোনালোক অহাৰ কাৰণে আমি সকলো লোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।